মঙলদৈৰ মহিলা বজাৰত চুঙা পিঠা বিচাৰি গ্ৰাহকৰ ভিৰ। ভোগালী বিহুলৈ মাজত মাথো আৰু এটা দিন বাকী। মঙলদৈৰ মহিলা বজাৰত উভৈনদী হৈ পৰিল চুঙা চাউল, এঠা দৈ, পিঠা, লাড়ু আৰু ভোগালী বিহুৰ সকলো সামগ্ৰী। ৰাজ্যবাসী সাজু হৈছে ভোগালীক আদৰিবলৈ। নঙলামুখত চেনেহৰ ভোগালী বিহু। মঙলদৈৰ মহিলা বজাৰত এতিয়া ভৰি পৰিছে বিহুৰ সামগ্ৰীৰে। দৰঙৰ বিভিন্ন প্ৰান্তৰ পৰা অহা মহিলাসকলে ভোগালী বিহুৰ প্ৰাক্ষণত বজাৰত বিক্ৰী কৰিবলৈ আনিছে বিভিন্ন সামগ্ৰী। মহিলাসকলে কোনোৱে যদি চুঙা পিঠা, দৈ, চুৰা বিক্ৰী কৰিছে, আন কোনোৱে আকৌ নাৰিকল পিঠা, তিলৰ লাড়ু, নানা তৰহৰ পিঠা, লাড়ু, আখৈ মাহ কৰাই নাৰিকলৰ লগতে বিহুৰ বাবে লাগতিয়াল বিভিন্ন সামগ্ৰী প্ৰস্তুত কৰি বজাৰলৈ আনিছে। মহিলাসকলে ঘৰত বিহুৰ বাবে প্ৰস্তুতি চলোৱাৰ লগতে তেওঁলোকে এনেদৰে সাপ্তাহিক বজাৰত এইসমূহ সামগ্ৰী বিক্ৰী কৰিবলৈ আনিছে নিজে স্বাৱলম্বী হোৱাৰ বাবে। আজি আমি মহিলা বজাৰত আহিছো আজি বাৰু প্ৰথমে, তথাপিও এটা আশা বহুত ভোগালী বিহুৰ শুভেচ্ছাৰে আৰু ৰাইজৰ সহযোগিতাৰ কামনাৰে এই বিহুলৈ বুলি পিঠা, লাড়ু, নাৰিকলৰ লাড়ু, তিলৰ লাড়ু, নাৰিকলৰ গুৰ লাড়ু, তাৰপিছত এইটো হৈছে তিল, নাৰিকল আৰু গুৰৰ লাড়ু, এনেকে ভালেখিনি বস্তু লৈ আহিছো। বহুত আশাৰে এনেকে বিচাৰি বিক্ৰী বাৰ্তা ধুনীয়া হৈছে। আহিছো বিহু বুলি আমাৰ কি বুলি কম, এতিয়া বাপুতিৰ সম্পদ বিহু, হয়নে? তেনেকে এতিয়া গাঁৱত ভেলাঘৰ বনাইছে, ভেলাঘৰত যাম, উৰুকা খাম, উৰুকা বিহু মাছে মাংসে জা জলপান। আমাৰ বাৰু চুঙা পিঠা আনিছিলো, শেষ হ'ল। লগতে আৰু ওচৰে পাজৰে চুঙা পিঠা আনিছে, তাৰপিছত কি আৰু দৈ, গুৰ, সকলো সামগ্ৰীয়ে অনা হৈছে। বাৰু আমাৰ বাৰু শেষে হ'ল, এইখিনিয়ে আছে। এইটো 60 টকা, তিলৰটো 60 টকা, নাৰিকল গুড়ৰ 60 টকা, অকল নাৰিকল 50 টকা, তাৰপিছত এই পিঠা 50 টকা। আমি 1080টা আনিছো, বৰ্তমান শেষ। আমি 3জন, আমি এসপ্তাহেদি আমি 3জনী মহিলাই লগ লাগি বনাইছো। গড়ে আজি আনিছো 1080খন। আগত পাইকাৰী ৰেটত দিছো, পাইকাৰী ৰেটত গড়ে আমি 1500 মান পিঠা দিছো। আজি 1080টা আনিছো। বজাৰ ভাল হৈছে, টোটেলি ভাল। আগলৈ ভাল হ'ব বুলি আশা কৰিছো। অসমবাসী ৰাইজ এতিয়া ব্যস্ত এইদৰেই ভোগালী বিহুটিক আদৰিবলৈ।